ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ বুঢ়াসতীয়া আৰু সত্ৰ পৰিচালনা সমিতিৰ সদস্য পদৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন। প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় নিৰ্বাচনত বুঢ়াসতীয়া পদত 2 জন, সত্ৰ পৰিচালনা সমিতিৰ সদস্যৰ 28টা পদত 37 জন প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। 8410 গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটদান। আৰু এই সন্দৰ্ভত অধিক জনাব আমাৰ বৰপেটাৰ চিনিয়ৰ ব্যুৰো চিফ নৱজিত বায়নে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ আজি বুঢ়াসত্ৰীয়া আৰু সত্ৰ পৰিচালনা সমিতিৰ নিৰ্বাচন আৰু এই নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে সত্ৰ নগৰী বৰপেটাবাসীৰ সমগ্ৰ ৰাইজ। মই দেখুৱাইছোঁ এই মুহূৰ্তত মই আছোঁ বৰপেটাৰ গুৱাহাটীৰ একতা ভৱনত আৰু কিছু সময় পিছতে ভোট গ্ৰহণ অনুষ্ঠিত হ'ব। বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া শ্ৰী শ্ৰী মথুৰা দাস বুঢ়াহাতাই বৰপেটা সত্ৰৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে সত্ৰ পৰিচালনা সমিতি আৰু সত্ৰীয়া নিৰ্বাচনৰ কাম আৰম্ভ কৰিছিল। এক ধৰণৰ গণতান্ত্ৰিক ব্যৱস্থা তেখেতে আৰম্ভ কৰিছিল, কিন্তু পৰৱৰ্তী সময়ত বিভিন্ন কাৰণত প্ৰায় 1935 চনত কলিকতা উচ্চ ন্যায়ালয়ৰ এটা নিৰ্দেশ মৰ্মে বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ বাবে এখন আঁচনি প্ৰস্তুত কৰা হয় আৰু সেই আঁচনি অনুসৰি বৰপেটা সত্ৰ পৰিচালনাৰ বাবে বা বুঢ়াসত্ৰীয়া আৰু ডেকাসত্ৰীয়া নিৰ্বাচনৰ বাবে বেলট পেপাৰৰ জৰিয়তে নিৰ্বাচন কৰাৰ পদ্ধতি প্ৰণয়ন কৰা হয়। আৰু ইতিমধ্যে বৰপেটা সত্ৰৰ যিগৰাকী প্ৰয়াত বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ প্ৰয়াণৰ পিছত বুঢ়াসত্ৰীয়া পদ খালী হৈ আছিল আৰু আজি সেই বুঢ়াসত্ৰীয়া পদৰো নিৰ্বাচন অনুষ্ঠিত হ'ব। বেলট পেপাৰত ভোটদান সাব্যস্ত কৰি বৰপেটা সত্ৰ নগৰী বৰপেটাৰ ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁলোকে বুঢ়াসত্ৰীয়া বাছনি কৰিব আৰু সত্ৰ পৰিচালনা সমিতিৰ সদস্যসকলক বাছনি কৰিব। বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যকাল প্ৰায় 3 বছৰ, কিন্তু ডেকাসত্ৰীয়া আৰু বুঢ়াসত্ৰীয়াৰ কাৰ্যকাল আমৃত্যু পৰ্যন্ত, অৰ্থাৎ এবাৰ নিৰ্বাচিত হোৱাৰ পিছত আজীৱন তেওঁলোকে এই পদত কাৰ্যনিৰ্বাহ কৰিব পাৰিব। মই দেখুৱাইছোঁ এই মুহূৰ্তত এয়া যি প্ৰশাসনে বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত জিলা উন্নয়ন বিভাগে এই নিৰ্বাচন অনুষ্ঠিত কৰিছে আৰু ইতিমধ্যে ইয়াত বিষয়াবৰ্গ আহি উপস্থিত হৈছে। মোৰ সৈতে আপুনি অকণমান বাহিৰত আহিলে ভাল হ'ব। মোৰ সৈতে উপস্থিত আছে এগৰাকী প্ৰিজাইডিং বিষয়া, তেওঁৰ সৈতে মই কথা পাতিম। কিমান আছে এই কেন্দ্ৰটোত? কিমান হয়, এই কেন্দ্ৰটোত 925 গৰাকী ভোটাৰ আছে। হয়, ভোটদান আৰম্ভ হ'ব আপোনালোক প্ৰস্তুত? 8টা বজাত আমি প্ৰায় সাজু। ইতিমধ্যে আমাৰ যিখিনি পলিং এজেণ্ট আছে, এজেণ্টখিনিও আহি পাইছে। এটা সময় আছে 8 বজাৰ পৰা আমি আৰম্ভ কৰিম। হয়, বেলট পেপাৰ। এইটো এটা আচৰিত কথা নহয় যে এখন সত্ৰ পৰিচালনা সমিতি নিৰ্বাচন, আপুনি কি ভাবে এই কথাটো? সত্ৰীয়া বৰপেটা। হয়, মই তাকে ক'ব ওলাইছোঁ যে সত্ৰৰ আমি বিভিন্ন ক্ষেত্ৰত কৰ্ম সংস্থাপন ক্ষেত্ৰত চাকৰি কৰোঁ, কিন্তু এই যি নিৰ্বাচন, এই নিৰ্বাচনত সত্ৰক সেৱা কৰা এটা যি দায়িত্ব দিছে তাৰ কাৰণে মই নিজকে ধন্য মানিছোঁ। কাৰণ বহুত বিষয়া কৰ্মচাৰী আছে, তেওঁলোকে কিন্তু সত্ৰ নিৰ্বাচনত তেওঁলোকে দায়িত্ব লাভ নকৰে, কিন্তু আমি যে দায়িত্ব পাইছোঁ তাৰ কাৰণে নিজকে ধন্য মানিছোঁ। আৰু 3 বছৰীয়া কাৰ্যকাল হ'ব এই কমিটিখনত, 3 বছৰীয়া কাৰ্যকাল যি হ'ব। হয় হয়, তাৰপিছত আকৌ নিশ্চয়। হয়, মই দেখুৱাইছোঁ প্ৰায় 8000 ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু এগৰাকী ভোটাৰ মোৰ সৈতে উপস্থিত আছে। আপুনি এগৰাকী স্থানীয় বাসিন্দা সত্ৰ নগৰী বৰপেটাৰ, কি ক'ব আজি সত্ৰ পৰিচালনা সমিতিৰ সদস্য আপোনালোকে বাছনি কৰিব, বুঢ়াসত্ৰীয়া আপোনালোকে বাছনি কৰিব। 2 গৰাকী বুঢ়াসত্ৰীয়া পদৰ প্ৰাৰ্থী আছে এইবাৰ, ডক্টৰ বাবুল চন্দ্ৰ দাস আৰু হেমেন আতৈ বুঢ়াভকত, আৰু এই 2 গৰাকী বুঢ়াসত্ৰীয়াৰ মাজতে বুঢ়াসত্ৰীয়া নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু বিভিন্ন হাতীসমূহত প্ৰায় 15টা সমষ্টি আছে, এই 15টা সমষ্টিতে নিৰ্বাচন অনুষ্ঠিত হ'ব। আপুনি এগৰাকী বৰপেটা সত্ৰৰ বাসিন্দা হিচাপে কি ক'ব? নিৰ্বাচনত দিব ওলাই আহিবনে? হয়, নমস্কাৰ। মই নিশ্চয় ভোট দিব ওলাই আহিম। মই এই অঞ্চলৰে বাসিন্দা হওঁ, বৰপেটাৰে, আৰু ইয়াত প্ৰতি বছৰে হৈ গৈছে। ইয়াৰ আগত 3 বছৰ আগত হৈ গৈছিল। আপুনি কোৱা নিচিনাকৈ ঠিক একেইটাই কথা। সত্ৰ পৰিচালনা সমিতি 3 বছৰ আৰু বুঢ়াসত্ৰীয়া আজীৱন। গতিকে আজি বুঢ়াসত্ৰীয়া আৰু সত্ৰ পৰিচালনা সমিতিৰ যিখন কাৰ্যকৰী কমিটি, পূৰ্ণাংগ কমিটিখন গঠন হ'ব আৰু আমাৰ ইয়াত সত্ৰাধিকাৰ আসনখন খালী হৈ আছিল ইমানেৰে। গতিকে আজি পূৰ্ণ হ'ব আৰু আমি সম্পূৰ্ণ সহায় সহযোগিতা কৰিম আৰু নিয়মৰ ভিতৰতে হ'ব। আমি ভোটদান প্ৰক্ৰিয়াত আমাৰ এই অঞ্চলৰ আটাই মানুহখিনি আহি পৰিব আৰু আমি যিমান দূৰ পাৰোঁ নিয়মৰ ভিতৰেৰে গৈ আমি এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে নিৰ্বাচন অনুষ্ঠিত হ'ব। অলপ কথাটো অলপ কেনেকুৱা বুলি ভাবে? অলপ আচৰিত যেন নালাগেনে? সত্ৰ পৰিচালনা সমিতি নিৰ্বাচন গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আপুনি কি ভাবে এই কথাটো? আপুনি নিজে ভাল পাইছেনে বেয়া পাইছে? হয়, মই ভাল পাইছোঁ। কাৰণ কিয় আটাই কয় বা অসমে কয়, ভাৰতবৰ্ষই কয় যে বৰপেটা এখন সত্ৰ নগৰী। আমি সত্ৰক লৈ গৌৰৱ কৰোঁ এতিয়াকলে। গতিকে সত্ৰ নগৰী, আৰু আমি প্ৰায় সংখ্যক মানুহে সত্ৰৰ যিখিনি আমি বসতি স্থাপন কৰিছোঁ, আমি সত্ৰৰ মাটিত স্থাপন কৰিছোঁ। আমি কৰ কাটালেও তেনেকুৱাকৈ প্ৰশাসনক দিব নালাগে, আমি সত্ৰক এটা কৰ দিওঁ।
গতিকে আমি সত্ৰৰ ওপৰতে গোটেইখিনি আমাৰ নাম আমাৰ যশ গোটেইখিনি আমাৰ সত্ৰৰ ওপৰত আছে গতিকে আমি সত্ৰৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি যিটো অংশীদাৰ হতাৰে সত্ৰৰ লগত আমি জড়িত আমি আমাৰ মাজৰ পৰা আমি নিৰ্বাচিত কৰোঁ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে হয় আৰু জিলা প্ৰশাসনে বৰপেটা জিলা প্ৰশাসনে ইতিপূৰ্বৰ পৰাই আমাক এই কথাত সহায় কৰি আহিছে তেওঁলোকৰ দ্বাৰা পৰিচালিত হয় হয় মই দেখুৱাইছোঁ এয়া হৈছে ইতিমধ্যে যিসকল বিষয়া কৰ্মচাৰী আছে তেওঁলোকে প্ৰস্তুত কৰিছে এই ধৰণে বেলট বাকচসমূহ সজাই ৰখা হৈছে বেলট বাকচসমূহত প্ৰাৰ্থীসকলৰ যিসকল সত্ৰ পৰিচালনা সমিতিৰ যিসকলে সদস্য পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সেই প্ৰাৰ্থীসকলৰ নামসমূহ ইয়াত লিখি থোৱা হৈছে আৰু ইয়াত কেইবাগৰাকী প্ৰাৰ্থী ইতিমধ্যে প্ৰায় 7গৰাকী প্ৰাৰ্থী আছে আৰু এই 7গৰাকী প্ৰাৰ্থীকে ভোটাৰসকলে তেওঁলোকে ভোটদান সাব্যস্ত কৰিব ইয়াত ৰখা হৈছে যি ডেকা সত্ৰীয়া আৰু বুঢ়া সত্ৰীয়া পদৰ যি প্ৰাৰ্থী তেওঁলোকৰ দুটাকৈ বেলট বাকচ ৰখা হৈছে আৰু ইয়াতে এই ধৰণে বেলট পেপাৰত বৰপেটা সত্ৰৰ যি ভকতসকল আছে যিসকলৰ ভোটদান কৰাৰ অধিকাৰ আছে তেওঁলোকে আজি ভোটদান সাব্যস্ত কৰিব আৰু প্ৰায় মই কৈছোঁ প্ৰায় 8,000 ভোটাৰে আজি এই ধৰণে যি বৰপেটা সত্ৰ পৰিচালনা সমিতি নিৰ্বাচনত হয় নৱজিত বায়ন আপোনাক ধন্যবাদ জনাইছোঁ